हेलो फ्रेंड्स आजिर आलोच्य विषय হইছে ग्रेड 3 एंड ग्रेड 4 যেটো প্রিভিয়াস কোশ্চেন ডিসকাশন সেশন চলি আছে আজি হবো সেকেন্ড সেশন जो ভিডিওত মই 17 টা কোশ্চেন আলোচনা কৰিছো লেটস স্টার্ট দা ভিডিও এন্ড ওয়ান রিকোয়েস্ট টু ইউ প্লিজ সাবস্ক্রাইব মাই ইউটিউব চ্যানেল কোশ্চেন নাম্বার 17 অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অপশনস আছে जोरहाट गुवाहाटी हिलचर और डिब्रुगढ़ फ्रेंड्स यार शुद्ध उत्तर হৈছে डिब्रुगढ़ মনত ৰাখিব नेक्स्ट क्वेश्चन नंबर 18 নিম্নলিখিত কোনখন ঠাই নতুন দিল্লিৰ নিকটৱৰ্তী অপশনস আছে চাওক গুৰুগ্ৰাম নন্দীগ্ৰাম চিকন্দৰাবাদ ধানবাদ ইয়াতে চাওক দেখিলে বুজা যায় গুৰুগ্ৰাম হ'ব ইয়াৰ आंसर दिल्लीर ওচৰত যেটো ঠাই আছে হেটো হৈছে গুৰুগ্ৰাম क्वेश्चन नंबर 19 मार्गारेट थैचर কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল অপশনস আছে ইংল্যান্ড কানাডা নিউজিল্যান্ড কানাডা ইজৰাইল আৰু ইংল্যান্ড সো फ्रेंड्स ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইংল্যান্ড দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল क्वेश्चन नंबर 20 রাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে অপশনস আছে চাওক পানামা খাল বেৰিং প্ৰণালী সুয়েজ খাল পক প্ৰণালী এটা টাফ কোশ্চেন এটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অলপমান কঠিন হৈছে তো যিকিনে হক এটো হৈছে জিওগ্ৰাফিক্যাল কোশ্চেন এটো আপোনালোকে জানি লব ইয়া ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেৰিং প্ৰণালী আজিৰ পৰৱৰ্তী क्वेश्चन नंबर 21 নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় ভালকৈ প্ৰশ্নবিলাক পঢ়ি লব সাগৰ তীৰত অৱস্থিত হয় বুলি কিন্তু লিখা নাই নহয় বুলি লিখা আছে গতিকে এনেকুৱা क्वेश्चन কিন্তু ভুল হোৱাৰ প্ৰচণ্ড সম্ভাৱনা থাকে গতিকে আপোনালোকে क्वेश्चनটো বাৰে বাৰে ৰিপিট কৰি কমসে কম 3 বাৰকৈ পঢ়িব কনসেপচন ক্লিয়াৰ হোৱাৰ কাৰণে তো অপশনটো চাই লওক অপশনস আছে বেংগালুৰু চেন্নাই মুম্বাই কোচিন মুম্বাই আৰু চেন্নাই তো কোনো ধৰণৰ মানে ডাউট নাই যে এটো সাগৰৰ পাৰতে আছে এতে অপশন থাকিল বেংগালুৰু আৰু কোচিন এটা চাওক বেংগালুৰু বা কৰ্ণাটকৰ তেনেকুৱা ঠাইত কিন্তু সাগৰ নাই তো গতিকে এটি হ'ব অপশন রাইট অপশন হ'ব বেংগালুৰু আজিৰ পৰৱৰ্তী क्वेश्चन नंबर 23 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত ইয়া চাওক বান থিয়েটাৰ কথাটোৰ মানে লগত অপশন বিলাকৰ মাজত তেজপুৰটো কিন্তু কমন আছে মানে বান ৰজা তেজপুৰত আছিল গতিকে বান থিয়েটাৰ তেজপুৰ আপোনালোকে যদি মুখস্থ নাজানেও তথাপি কিন্তু এই বানৰ লগত তেজপুৰৰ উত্তৰপ্ৰত সম্পৰ্ক আছে গতিকে এনেকুৱা ধৰণৰ क्वेश्चन থাকিলে আপোনালোকে আনডাউটেডলি সেই क्वेश्चनটোৰ आंसरটো ক্লিক কৰিব ৰাইট হৈ যাব গতিকে এটোৰ অপশন ৰাইট आंसर হ'ব তেজপুৰ আজিৰ পৰৱৰ্তী क्वेश्चन नंबर 24 নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত নহয় অন্তৰ্গত হয় সৰি তো অপশনস আছে চাওক অপশন বিলাক চাই লও সোমালিয়া বলিভিয়া টাসমানিয়া কম্বোডিয়া এবে চাওক এটো হৈছে কম্বোডিয়া তো আমাৰ এছিয়াৰ তো গতিকে যিখিনি কান্ট্ৰিৰ নাম আছে এটো বলিভিয়াটো হ'ব আমাৰ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত এটো হৈছে কি জিওগ্ৰাফিক্যাল क्वेश्चन ইয়াও অলপমান টাফৰ নিচিনা হৈছে তথাপি আপোনালোকে দেশৰ বিষয়ে নলেজ ৰাখিব লাগিব তো এটো অপশনটো ৰাইট অপশনটো হ'ব বলিভিয়া फ्रेंड्स আজিৰ পৰৱৰ্তী क्वेश्चन হৈছে क्वेश्चन नंबर 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল এটো ইজি क्वेश्चन এটো কোনো ধৰণৰ ডাউট নাই অপশনস বিলাক চাই লও অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন সিপাহী বিদ্ৰোহ আইন অমান্য আন্দোলন এইবিলাক অসহযোগ আন্দোলন বা সিপাহী বিদ্ৰোহ বা আইন অমান্য আন্দোলনৰ সময়ত কনকলতাৰ জন্মই হোৱা নাছিল চাগে গতিকে ইয়াৰ অপশন হ'ব ভাৰত ত্যাগ আন্দোলন क्वेश्चन नंबर 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল প্ৰথম অপশনস আছে কল্পনা চাওলা বিক্ৰম চাৰাভাই ৰাকেশ শৰ্মা আৰু হৈছে ইউৰি গাগৰিন ইউৰি গাগৰিন তো ভাৰতীয় আছিল
তো বাকীবিলাক যে ভাৰতীয় আছে তাৰ ভিতৰত অপশ্যন যদি আপোনালোকে প্ৰথম কৈছে গতিকে প্ৰথমজন যিজন গৈছিল সেইজন হৈছে ৰাকেশ শৰ্মা আপোনালোকে নাম শুনিছে নিশ্চয় আৰু যদি কলে হয় যে মহিলাৰ ভিতৰত প্ৰথম তেহলে কল্পনা চাওলা হ'ব ৰাইট আনসার আজিৰ পৰৱৰ্তী কোশ্চেন নাম্বাৰ 27 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অপশ্যনছ আছে অপশ্যনবিলাক চাই লওঁ মাজুলী গুৱাহাটী নগাঁও কহৰা এটো আনডাউটেডলি এটো হ'ব গুৱাহাটীত অৱস্থিত আজিৰ পৰৱৰ্তী কোশ্চেন নাম্বাৰ 29 কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল অপশ্যনবিলাক চাই লওঁ অপশ্যনছ আছে 1991 অপশ্যনছ আছে 1985 1980 1982 ইয়াতে চাওক কনফিউজন লাগিব পাৰে যে 1982 আৰু 1980 কাৰণ 80 ৰ পৰা আৰম্ভ কৰিছিল কিন্তু এটো সাকসেসফুল হৈছিল 1982 এপ্ৰিল মাহত এটো সাকসেসফুল কৰা হৈছিল ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল 1982 আজি পৰৱৰ্তী কোশ্চেন নাম্বাৰ 30 বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি অপশ্যনছ আছে চাওক বিমান বাহন ব্ৰেকফাষ্টত ব্যৱহাৰ কৰা শস্য জোতা ঔষধ এটো আপোনালোকৰ কাৰণে অলপ টাফ লাগিলেও এটো কমান গ্ৰেড 4 তকৈ অলপমান ওপৰৰ লেভেলৰ কোশ্চেন এটো এনসাৰ হ'ব এনসাৰটো জানি লওক এনসাৰটো হ'ব বিমানৰ বাহন আজি পৰৱৰ্তী কোশ্চেন নাম্বাৰ 31 নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় অপশ্যনছ আছে টিন পাৰদ আয়োডিন কোৱাৰ্টজ আপোনালোকে যি মৌল আছে যে 108 আকৌ দুটা বাঢ়িছে তো সেই মৌলবিলাকৰ নাম মনত ৰাখিব এই মৌলবিলাকৰ নামবিলাক একবাৰ দুইবাৰ চাৰ্টটো চাই যাব তাৰ পিছত আপোনাৰ মৌলৰ বিষয়ে ধাৰণাটো আহি যাব নামটো দেখিলে আপোনাৰ মনত পৰি যাব কোনটো মৌল নহয় which are elements and which are not elements তো অপশ্যনৰ বিলাক চাই লয় আপোনালোকে টিন হৈছে মৌল আয়োডিন মৌল আৰু মাৰ্কাৰী যেটো পাৰদ হেতু মৌল তাৰ অপশ্যন থাকিল ডি অপশ্যনটো ৰাইট আনসাৰ হ'ব কোশ্চেন নাম্বাৰ 32 নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় বল এটো ইজি কোশ্চেন অপশ্যনছ আছে গলফত বল ব্যৱহাৰ কৰা হয় লন টেনিছত বল ব্যৱহাৰ কৰা হয় টেবিল টেনিছত বল ব্যৱহাৰ কৰা হয় তেনেহলে যেটো থাকিল এটো হৈছে ব্যাডমিন্টন আপোনালোকে প্ৰত্যেকই ব্যাডমিন্টন হয়তো খেলিছে ব্যাডমিন্টনত বল নহয় কক ব্যৱহাৰ কৰা হয় আজিৰ পৰৱৰ্তী কোশ্চেন প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় অপশ্যনছ আছে পৰিৱেশ দিৱস ধপাত নিষিদ্ধ দিৱস শ্ৰমিক দিৱস আৰু ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিশ্চিয়ান দিৱস ইয়াতে চাওক এই দিৱসৰ ওপৰত এটা যিকোনো কোশ্চেন আহিব গতিকে দিৱস কেটা জানি লব ইয়াৰ ওপৰত মই ভিডিও বনোৱা আছে গোটেই বছৰৰ কোনটো দিন কি দিৱস হিচাপে পালন কৰা হয় ইয়াৰ ওপৰত ভিডিও বনোৱা আছে আপোনালোকে প্লেলিষ্টত গৈ সোশ্যাল সায়েন্স অপশ্যনটো ক্লিক কৰি তাৰ পৰা দেখি লব তো এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিশ্চিয়ান দিৱস আজিৰ পৰৱৰ্তী কোশ্চেন নাম্বাৰ 34 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল অপশ্যনছ আছে অৰবিন্দ কেজৰিৱাল টি এছ চেছান ডক্টৰ কিৰণ বেদী আৰু চিন্তামন ডি দেশমুখ এই কোশ্চেনৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ কিৰণ বেদী মনত ৰাখিব আজিৰ পৰৱৰ্তী কোশ্চেন নাম্বাৰ 35 নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ইয়া একদম ইজি কোশ্চেন কাৰণ ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম সবাই জানে তথাপি অপশ্যন কেটা চাই লও অপশ্যনছ আছে ভাস্কৰ रोहिणी आर्यभट्ट इनसाट 1A यार शुद्धतर হৈছে आर्यभट्ट আপোনালোকে জানে आर्यभट्ट হৈছে प्रथम भारतर कृत्रिम उपग्रह हेलो फ्रेंड्स आजिर अंतिम क्वेश्चन तो चाइ लक एजन व्यक्तिये यदि टाकारे धन विनिमय करे तेन्ते तेও कोनखन देशत आछे ऑप्शन्स आछे नेपाल पाकिस्तान कम्बोडिया बांग्लादेश
আপোনালোকে এই চাৰিটা দেশৰ মাজত কোন দেশৰ মানুহে টাকাৰে ধন বিনিময় কৰে আপোনালোকে নিশ্চয় বুজি পাইছে টাকা হৈছে আপোনাৰ বাংলা ওয়ার্ড গতিকে ইয়াৰ অপশন হ'ব বাংলাদেশ কাৰণ পাকিস্তান নেপাল এইবিলাক রুপি ব্যৱহাৰ কৰে তো গতিকে ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ সো ফ্রেন্ডস ভিডিওটো হেক করো আজিৰ ভিডিও ইমানেই থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিওটো ভাল লাগিলে লাইকৰ বুটামটো টিপি দিব লগতে আপোনালোকে যদি আজি প্ৰথম ভিডিও চাই আছে তেনেহলে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে আপোনাৰ ফ্ৰেন্ড যদি কোনোবাই পৰীক্ষা দি আছে তেনেহলে এই ভিডিওটো শেয়াৰ কৰি দিব তাৰ উপকাৰত আহিব মই জনাই থওঁ মই লগতে নিউ কোৱেশ্চন সিৰিজ চলাই আছো ৰিজনিংৰ ওপৰত হেতু আপোনালোকে ভিডিও বিলাক চাই লব ৰিজনিং বহুতে মোক কৈছে যে ৰিজনিং কঠিন লাগে গতিকে মই ৰিজনিংৰ ওপৰত কেইটামান সিৰিজ দি আছো আপোনালোকে গৈ চাই লব সো হদৌ হেকত আপোনালোকলৈ অল দ্য বেষ্ট জনাইম আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ ইনফৰমেশন আৰু প্ৰিপাৰেচন অফ এক্সাম ভিডিও এই চেনেলত বনাই থাকো বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে সাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি